নমস্কাৰ দৰ্শকসকল, পাতনি নেমেলি নগাঁও মিকিৰ ভিটাৰ এগৰাকী মিয়ানীয়ে কেনেধৰণেৰে অসমীয়াক তুচ্ছ তাচ্ছিল্য কৰিছে, অশ্লীল অশ্ৰাব্য ভাষাৰে গালি দিছে, চাই লওঁ আহক। অসমীয়া তহঁতে কি জানা? তহঁতে মানুহ নহয়। এই যে এডাল মেটেকা আছে নহয়, পুখুৰীত পেলাই দিলে ইমানখিনি হৈ যায়, সেইখিনি মেটেকা অসমীয়া, বুজিলি? ছাপ্ৰী কিয় সোশ্যাল মিডিয়াত আহি পেলাই মিয়া মিয়া কৰি থাকা? মিয়া কি তহঁতৰ শক্তি নাকি? আৰু মিয়া আহি যাবি মিয়াৰ ওচৰত, কথা কলে ভালকে কবি। আমাৰ মিয়া মানুহৰ যদি ইমান নাম লব ইচ্ছা আছে, মিয়া কলে আমাৰ বিয়া নালাগে। মিয়াৰ লগত মিয়া কলে কেনেকা লাগে? এতিয়া আমিও ৰিপিট কৰিছো, অসমীয়া অসমীয়া কি কৰিবি? কি কৰিবি? মদাহী অসমীয়া তহঁতে কি জানা? তহঁতে মানুহ নহয়। এই যে এডাল মেটেকা আছে নহয়, পুখুৰীত পেলাই দিলে ইমানখিনি হৈ যায়, সেইখিনি মেটেকা অসমীয়া, বুজিলি? ছাপ্ৰী কিয় সোশ্যাল মিডিয়াত আহি পেলাই মিয়া মিয়া কৰি থাকা? মিয়া কি তহঁতৰ শক্তি নাকি? আৰু মিয়া আহি যাবি মিয়াৰ ওচৰত, কথা কলে ভালকে কবি। আমাৰ মিয়া মানুহৰ যদি ইমান নাম লব ইচ্ছা আছে, মিয়া কলে আমাৰ বিয়া নালাগে। মিয়াৰ লগত মিয়া কলে কেনেকা লাগে? এতিয়া আমিও ৰিপিট কৰিছো, অসমীয়া অসমীয়া কি কৰিবি? কি কৰিবি? মদাহী। দৰ্শকসকল, মিয়ানীগৰাকীয়ে যিবোৰ কথা কৈছে, এইবোৰ কথাই তেওঁলোকৰ প্ৰতি থকা ঘৃণা আৰু বিদ্বেষক আৰু অধিক তীব্ৰ কৰিব। মইতো আচৰিত হৈছোঁ, অসমতে থাকি অসমীয়া জাতিটোক এনেধৰণে অপমান কৰাৰ সাহস তাই কেনেকৈ পালে? আৰু আমাৰ অসমীয়াবোৰ হিজৰা হৈ গ'ল নেকি যে এতিয়াও তাইৰ ওপৰত কোনো ধৰণৰ একশ্যন লোৱা নাই? আমাৰ অসম পুলিচ ক'ত গৈছে? অসম চৰকাৰ ক'ত গৈছে? আপোনালোকে কমেণ্ট বক্সলৈ গৈ কমেণ্ট কৰক, এই মিয়ানীজনীক কি কৰিব লাগে বা এনেধৰণৰ কথাৰ প্ৰতিক্ৰিয়া হিচাপে আপোনালোকে কি ক'ব বিচাৰিব? অসমৰ সমাজ জীৱনৰ সৈতে, অসমৰ সভ্যতা সংস্কৃতিৰ সৈতে এতিয়াও জিন যাব পৰা নাই মিয়া জনগোষ্ঠীটোৰ অধিকাংশ লোক। আৰু সেইকাৰণেই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ তেওঁলোকে ভাষ্য প্ৰদান কৰি আহিছে। কেতিয়াবা যদি মিয়ালেণ্ডৰ দাবী, কেতিয়াবা ভাষাক তেওঁলোকে ব্লেকমেইলিং কৰিছে, কেতিয়াবা এনেধৰণেৰে সামাজিক মাধ্যমত এই যে মিয়ানীগৰাকীয়ে গালি দিলে, এনেধৰণে সামাজিক মাধ্যমত কেতিয়াবা জাতিটোক অপমান কৰিছে। আৰু ইয়ে প্ৰমাণ কৰে যে অদূৰ ভৱিষ্যতে তেওঁলোকৰ অভিপ্ৰায় কি। গতিকে তেওঁলোককো মই ক'ব খুজিছোঁ আৰু আমাৰ অসমীয়া জাতিটোকো ক'ব বিচাৰিছোঁ, যদিহে সম্ভৱ হয় এতিয়াও সদ্ভাৱ সম্প্ৰীতি গঢ়ি তুলিবলৈ যত্ন কৰক। নহ'লে যি যি ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আহি পৰিছে বুলি আপোনালোকে ভাবিছে, তেনে ব্যৱস্থা গ্ৰহণ কৰিবলৈ উঠি পৰি লাগক। ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যথেষ্ট কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। আপোনালোকে মুখ্যমন্ত্ৰীগৰাকীৰ তেনেকুৱা পদক্ষেপক কেনেধৰণে গ্ৰহণ কৰিছে কমেণ্ট বক্সত নিশ্চয় জনাবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।